অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক, ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব।